হাঁহ এটা দিছিলোঁ কিমান দিন হ'ল ৱেইট হৈছে ইমান? আচ্ছা আচ্ছা হয়, আপোনালোকে শুনিছে মাত্ৰ 45 দিনৰ পৰা 47 দিনতে 2 কিলো প্লাছ অৰ্থাৎ 2.5 কিলো 3 কিলো ওজন হাঁহ এটা হৈছে। আৰু এইটো হাঁহে বৰ্তমানে অসমত বৃহৎ আকাৰৰ এটা বজাৰ দখল কৰিছে। এইটো হাঁহক আমি হোৱাইট পেকিং বা কালাৰ পেকিং বুলিও কওঁ। এই হোৱাইট পেকিং আৰু কালাৰ পেকিঙে মাত্ৰ 45 দিনতে 2 কিলো প্লাছ ৱেইট গেইন কৰে। এইটো একচুৱেলি বাহিৰৰ ব্ৰিড হয়, অসমৰ ব্ৰিড নহয়। এইটো ব্ৰিডক আমি ব্ৰইলাৰ হাঁহ বুলিও জানো। এইটো একচুৱেলি প্ৰথমে আমেৰিকাত পোৱা গৈছিলে 3 কিলো 4 কিলো ওজনৰ হাঁহ। বৰ্তমানে কিন্তু আমাৰ তাতো অহৰহ উপলব্ধ হৈছে। আৰু এইটো হাঁহ পুহি ফাৰ্মাৰে অতিকৈ লাভান্বিত হ'ব পাৰিছে, কাৰণ হাঁহটো মাত্ৰ 45-50 দিনতে বিক্ৰীৰ বাবে যোগ্য হৈ যায়। পোৱালিৰ দাম সামান্য অলপ বেছি হ'লেও দানাৰ খৰচা বহুত কম হৈ যায় আৰু লোকেলতকৈ ডাবল ডাঙৰ হয়। লোকেল যদি 1.5 কিলো ওজন হয়, এইটো আপোনাৰ 3 কিলো ওজন হয়, যাৰ বাবে এটা বজাৰত ভাল দাম পোৱা যায়। মাংসৰ কাৰণে কোনোবা ফাৰ্মাৰে যদি হাঁহ পোহপালন কৰি আছে, তেনেহ'লে আপোনালোকে এই ব্ৰইলাৰ হাঁহটো একবাৰ পুহি চাব পাৰে। আপোনালোকে ভিডিঅ'ৰ প্ৰথমে দেখা পাইছে যে আমাৰ কাষ্টমাৰ ৰৈছিলে আৰু তেওঁৰ ৰিভিউ কেনেকুৱা। সেই মানুহজনে মাত্ৰ 45-47 দিনতে 2.5 কিলো ৱেইট পাইছে, যাৰ কাৰণে আমাৰ পৰা আকৌ 300মান পোৱালি ল'বৰ কাৰণে অৰ্ডাৰ দিছিলে। যোনদিনা আমি এইখিনি পোৱালি ডেলিভাৰী দিবলৈ গৈছিলোঁ, তেতিয়া আমি এইখিনি ৰিভিউ আপোনালোকৰ কাৰণে কালেক্ট কৰি লৈ আহিছোঁ। আপোনালোকে যদি কোনোবাই ফাৰ্ম কৰি আছে হাঁহৰ, তেনেহ'লে এই হোৱাইট পেকিং আৰু কালাৰ পেকিং একবাৰ পুহি চাব পাৰে। আমি নিশ্চয়কৈ আপোনাক গেৰাণ্টি দিব পাৰোঁ যে আপুনি এইটোত মাংসৰ কাৰণে কৰিলে লাভান্বিত হ'বই। তাৰপিছতে কোনোবা যদি কণীৰ পাৰ্পাছতে কৰে, সেইসকল মানুহে আমাক কণী দিব পাৰে। আমি বজাৰতকৈ 1 টকা হ'লেও বেছি কণী দিম। ছাপ'জ হোৱাইট পেকিঙৰ কণী আজিৰ বজাৰটো 25 টকা পাৰ পিচ আছে। কোনোবাই যদি আমাক দিব খোজে, আমি 26 টকা পাৰ পিছত আপোনাক